কি হয় বাৰু ৰিজনটো মুখতে তো কৈ আছে প্ৰডাক্টটো ভাল লেকিন মন মে লड्डू ফুটা আমাৰ কি চেষ্টা কৰি থাকো জিটো আমি কেস পাম আমি 95 টু দিমে দিম হয়নে 95 তো এনেকুৱা এটা বস্তু মই যদি পুৰা এক্সপেৰিয়েন্সৰ পৰা কওঁ তো এই বস্তুটো এই প্ৰডাক্টটো কিন্তু সবৰ কাৰণে হয় আমি সবকে দিব পাৰি এটো লব কাৰণে অনলি দুটা ক্ৰাইটেৰিয়া আছে এই দুটা পইণ্ট যদি আপুনি পুৰা কৰিছে প্ৰডাক্টটো আপোনাৰ কাৰণে হয় প্ৰথমটো কি হয় আপুনি 15 বছৰ পুৰা কৰিব লাগিব 15 বছৰ যদি আপোনাৰ কমপ্লিট হৈ গল তাৰ পিছৰ পৰা প্ৰডাক্টটো আপোনাৰ কাৰণে আপুনি ইউজ কৰিব পাৰে আৰু সেকেন্ড পইণ্টটো কি হ'ল সেকেন্ড পইণ্টটো হ'ল আপুনি জিআই থাকিব লাগিব এটো মৰি যোৱাৰ পিছত আৰু কাম নিদিয়ে জিআই যদি আছে তেতিয়া হলে প্ৰডাক্টটো আপোনালৈ তাৰমানে এই দুটা বস্তু কথা হ'ল যে প্ৰডাক্টটো কিন্তু সবৰ কাৰণে হয় এতিয়া কিন্তু বুজি পেলাই দিলে ডেফিনেটলি বেছি ভাল তো আমি 95 টো অলপ বুজি লৈছো 95 টো বুজিবৰ কাৰণে অলপ আমাৰ বডিটো যেটো জেনেকে বনিছে ষ্ট্ৰাকচাৰটো হেতু অলপ জানি লৈছো আমাৰ বডি নহয় হৰু হৰু বহুত বস্তু মিলি পেলাই বনিছে সবতকে হৰু বস্তুটো আমাৰ ষ্ট্ৰাকচাৰটো কি হয় এটম বুলি কয় বহুত এটম মিলি পেলাই আগতে মলিকিউল বনে আমাৰ কোষবিলাক বনে টিস্যুজ হয় আমাৰ অৰ্গান খিনি হয় সব অৰ্গান মিলি পেলাই আমাৰ বডিটোৰ ষ্ট্ৰাকচাৰটো বনে এতিয়া আমাৰ সবৰে বডিত নহয় লাখ লাখ কোটি কোটি এটম থাকে ইয়া দেখা পাইছে নহয় বহুত শূন্য আছে মই নিজেও নেজানো কিমান আছে তাৰমানে আমাৰ প্ৰতিজনৰ বডিৰ ভিতৰত কিন্তু কোটি কোটি এটম বিলাক আছে এটমৰ কথা ইমান কেলে পাতি আছো কাৰণ বহুত বেমাৰৰ যেটো মেইন ৰিজন হয় আজি ডেটত এটো আমাৰ এটমে হয় এটো কেনেকে এটো শিকিম আমাৰ যেটো হেলদি এটম হয় হেলদি এটমৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা যেটো আমাৰ বাওফালে যেটো এটা দেখিছে পিছফালৰ মানুহ দেখিছে নে যেটো হেলদি এটম হয় এটো সব একদম আউটাৰ সাৰ্কেলটো বাহিৰৰ যেটো সাৰ্কেল আছে বাহিৰৰ সাৰ্কেলত নহয় কিবা অৰেঞ্জ কালাৰৰ বলৰ নিচিনা বস্তুবিলাক দেখিছে এই বলস বিলাকক সায়েন্সত ইলেক্ট্ৰন বুলি কোৱা হয় আমি বল বুলিয়ে কম আমি হিকা দি মতলব এই বল বিলাক যিকোনো হেলদি এটমত সদায় জোড়াত থাকে প্ৰবলেম কেতিয়া হয় যেতিয়া জোড়াটো ভাঙি যায় জোড়াটো ভাঙি যোৱাৰ লগে লগে এটো হেলদি এটমৰ পৰা কি হৈ যায়গে ফ্ৰী ৰেডিকেল হৈ যায় আৰু ফ্ৰী ৰেডিকেলে আজি ডেটত বহুত বেমাৰ আজাৰ বিলাকৰ পিছত কিন্তু মেইন ৰিজন হয় আপোনালোকে আজিকালি বহুত এনেকুৱা কেছবিলাক শুনে যে জীৱনত কেতিয়াও একো নিচা কৰা নাই হলেও কিন্তু ক্যান্সাৰ হৈ গ'ল বহুত ফিট আছিলে মেইনটেইন কৰি আছিলে হলেও ষ্ট্ৰোক হৈ গ'ল হাৰ্ট এটাক হৈ গ'ল এনেকুৱা কেছবিলাকো আহে যে এক্সাৰসাইজ কৰি থকা সময়তে হাৰ্ট এটাক হৈ গ'ল তেনেকুৱা বহুত কেছেছ বিলাক আমি দেখো তো এই কাৰণটো কি হয় বহুত বেমাৰ বিলাক কিন্তু আমাৰ ফ্ৰী ৰেডিকেলৰ কাৰণে হৈ থাকে এতিয়া ফ্ৰী ৰেডিকেল বোলা বস্তুটো কি হয় এটো অলপ শিকি লৈছো ফ্ৰী ৰেডিকেলটো যদি শিকাবলৈ যাও আপোনাৰ ভাষাতে শিকাইছো বাৰু আপোনালোকে নেটৱৰ্কাৰ হয় এতিয়া মাৰ্কেটত যেতিয়া কাম কৰিব নহয় বহুত এনেকুৱা মানুহ পায় নহয় যে বহুত বছৰ আগতে কামটো কৰিছিলে বৰ্তমান এৰি দিছে পাইলে এনেকুৱা মানুহ যেতিয়াই লগ পায় ভাল ভাল কথা পাতেনে পাতেনে ভাল কথা পাতে নহয় কোট ফচিলি বুলি এনেকুৱা কথাবিলাক কয় তাৰমানে লগে লগে কি কৰি দিয়ে আৰম্ভ কৰি দিয়ে ওচৰে পাজৰে যিমান হেলদি এটম বিলাক আছে সব জোড়া ভঙাত লাগি যায় আৰু এইটো প্ৰসেস আপোনাৰ বডিৰ যেটো পোৰশনত আৰম্ভ হ'ব যেটো পাৰ্টত আৰম্ভ হ'ব সেই পাৰ্টটোতে আপোনাৰ প্ৰবলেম হ'বলৈ আৰম্ভ হৈ যায় লিভাৰত হলে লিভাৰৰ প্ৰবলেম হাৰ্টত হলে হাৰ্টৰ প্ৰবলেম হাড়ত হলে হাড়ৰ প্ৰবলেম পেনক্ৰিয়াছত হলে ডায়াবেটিছৰ প্ৰবলেম তেনেকুৱা আৰু ফ্ৰী ৰেডিকেলৰ আক্ৰমণটো কিন্তু আমাৰ বডিৰ যিকোনো পাৰ্টত হ'ব পাৰে হেতু কাৰণে বসোৱাটো বহুত বেছি ইম্পৰ্টেন্ট হয় এটা ফ্ৰী ৰেডিকেলটো গম পালো ফ্ৰী ৰেডিকেলে যেটো কাম কৰে নষ্ট কৰাৰ যেটো কাম কৰে এই আক্ৰমণটো কি বুলি কোৱা হয় অক্সিডেটিভ স্ট্ৰেছ বা অক্সিডেশন বুলি কোৱা হয় এতিয়া প্ৰসেসৰ নামটোতে অক্সি শব্দটো কেলে আছে কাৰণ ফ্ৰী ৰেডিকেলে নিজৰ এই কামটো অক্সিজেনৰ সহায় লৈ পেলাই কৰি থাকে ইয়াৰ সবতকে সিম্পল এক্সাম্পল আমি সবে দেখিছো আপেল এটা যদি কাটি পেলাই আপুনি থৈ দিয়ে অলপ দেৰি কি হয় কুলা পৰি যায়গে নেক্সট দিনাখন লৈকে থৈ পেলাই চাব কুলা পৰি যোৱাৰ পিছত আপুনি যদি নেক্সট ডে চাই ইয়াৰ বৰ্ডাৰটো যেটো থাকে নহয় এনেকে অলপ শ্ৰিংক হৈ যায়গে
এই আপেলৰ লগত যেটো হোল বস্তু ফ্ৰী ৰেডিকেলৰ কাৰণে একেটা বস্তু আপোনাৰ কোষৰ লগত হ'ব যেতিয়া আক্ৰমণ হ'ব কোষটো আক্ৰমণ কৰিলে এটো নষ্ট হৈ গল পুৰায়ে বেয়া হৈ ড্যামেজ হৈ যায়গে আৰু লগে লগে যেটো পাৰ্টত হৈ আছে এটো পাৰ্টত প্ৰবলেম হ'বলে আৰম্ভ হয় এতিয়া ফ্ৰী ৰেডিকেলৰ সবতকে ডাঙৰ সাইড ইফেক্ট কি হয় আমাৰ ইমিউন সিস্টেমটো বেয়া কৰি দিব পাৰে ইমিউন সিস্টেম কি আছিল আৰম্ভণিতে শিকিছিল আমাৰ বডিৰ যেটো নিজৰ এটা পাৱাৰ থাকে ৰোগ প্ৰতিৰোধ ক্ষমতাটো এতিয়া নিজৰ পাৱাৰটোৱে যদি নষ্ট হৈ যায় কি হ'ব বেমাৰ আজাৰ বিলাক অতি হুনকালে হ'ব আমাৰ বডি তে এই বেমাৰ বিলাক কি হয় আৰম্ভণিতে হৰুগুৰা বেমাৰ বিলাক হ'ব হৰুগুৰা ধৰি লওক জ্বৰ হ'ব কাহ হ'ব চৰ্দি হ'ব হৰুগুৰা ইনফেকশন বিলাক হ'ব পাৰে এলাৰ্জি বিলাক হ'ব পাৰে কিন্তু আগলে গৈ প্ৰবলেম বিলাক কিন্তু ডাঙৰ ডাঙৰ প্ৰবলেমত চেঞ্জ হৈ যায় যেনেকে ক্যান্সাৰৰ প্ৰবলেম আৰ্থৰাইটিছৰ প্ৰবলেম ব্ৰেইন ড্যামেজ প্যাৰালাইসিস আমাৰ যেটো ডায়াবেটিছৰ প্ৰবলেম এবিলাক ডাঙৰ ডাঙৰ বেমাৰ বিলাক আজিকালি কমন হৈ গল তো হেতু ফ্ৰী ৰেডিকেলৰ কাৰণে হৈ আছে এতিয়া কথা হল ইলনেস ইন্ডাস্ট্ৰিত কিবা সলিউশন আছে নেকি ডেফিনেটলি আছে ইলনেস ইন্ডাস্ট্ৰিত বহুতো প্ৰক্ৰিয়া বিলাক আছে ট্ৰিটমেন্ট প্ৰসেস আছে মেডিসিন বিলাক দিয়া হয় ক্যান্সাৰ পেশেন্টত শুনিছে থাকে সার্জারি কৰোৱা হয় ৰেডিয়েশন দিয়ে কিমো দিয়ে তো বহুতো বস্তু বিলাক আছে এতিয়াও ট্ৰিটমেন্ট হিচাপত যেবিলাক কৰা হয় কিন্তু কথা হল যিকোনো ট্ৰিটমেন্ট প্ৰসেসটো টেম্পৰাৰী সলিউশন হয় পার্মানেন্ট সলিউশন নিদিয়ে টেম্পৰাৰী সলিউশন মানে ক্যান্সাৰ পেশেন্ট যদি ট্ৰিটমেন্ট প্ৰসেসৰ পিছত পুৰা ভাল হৈ গল তাৰ পিছতো কিন্তু ডক্টৰে এটো গ্যাৰান্টি কেতিয়াও দিব নোৱাৰে যে হেটো বডিত আকো ক্যান্সাৰ নহব বুলি হয়নে তে এতিয়া ৰিসেন্টলি কেস এটা আহিছিল এজন সেলিব্ৰিটি নাম শুনিছে জাগে চিনি পায় আয়ুষ্মান খুৰানা চিনি পায় নহয় আয়ুষ্মান খুৰানাৰ ওয়াইফৰ ক্যান্সাৰ হৈছিল অলপ বছৰ আগতে পুৰা ট্ৰিটমেন্ট হৈ পেলাই 100% কিউৰ হৈ গৈছিল হলেও ৰিসেন্টলি 2 মাহ 3 মাহ হল আকো ক্যান্সাৰ ডিটেক্ট হ'ল তো এটা বডি যদি ক্যান্সাৰ ট্ৰিটমেন্ট প্ৰসেস হৈও গল আগলে গৈ কিন্তু আকো প্ৰবলেমটো ঘুৰি আহিব পাৰে তাৰ মানে যিখিনি ট্ৰিটমেন্ট প্ৰসেস আছে গুটেখিনি সলিউশন কিন্তু টেম্পৰাৰী সলিউশন হয় পার্মানেন্ট সলিউশন নহয় কেলে ফ্ৰী ৰেডিকেলে যেটো অক্সিডেশন কৰে বা হামলা কৰে হেতু ৰখাই দিয়াত কিন্তু আমাৰ কন্ট্ৰোলৰ বাহিৰত হয় আমি এটো ৰখাই দিব নোৱাৰো তো আলটিমেটলি আমি তেতিয়া হলে ফ্ৰী ৰেডিকেলৰ পৰা বাচিম কেনেকে এটাই সলিউশন আছে হেতু হল আমাৰ এন্টিঅক্সিডেন্টটো কেনেকে মনত থব আপোনালোকে আমি যেতিয়াই শুনিছে জাগে যে আমি কম্পিউটাৰ বা ল্যাপটপ ললে হেতু ভাইৰাছৰ পৰা যদি বচাব খুজে কি দিব লাগে তা এন্টিভাইৰাছ দিব লাগে ঠিক তেনেকে বডিটোৰ ভিতৰত যদি অক্সিডেশন পৰা বাচিব লাগে কি দিব লাগিব এন্টিঅক্সিডেন্ট দিব লাগিব এটো একমাত্ৰ এটা উপায় যেটো পৰা আমি অলপ বাচি থাকিব পাৰিম এতিয়া এন্টিঅক্সিডেন্টে কাম কেনেকে কৰে এটো অলপ সিম্পল কি জানি লৈছো এতিয়া সব সমাজত শুনিছে নহয় বহুত মানুহে ডোনেশন দিয়ে শুনিছে এটা কি বুলি লাগে যাৰ ওচৰত পইচা থাকে ই ডোনেট কৰিব পাৰে নে গৰীব মানুহে ডোনেট কৰে পইচা আছে হে পাৰিব এতিয়া সব এন্টিঅক্সিডেন্টৰ লগত নহয় এই বল বুলা বস্তুটো দেখিছিলো যেটো ইলেক্ট্ৰন বুলি কৈছিলো এই বল বিলাক এন্টিঅক্সিডেন্টৰ লগত বহুত মাত্ৰাত থাকে তাৰমানে এন্টিঅক্সিডেন্টটো যেতিয়া আমাৰ ভিতৰতে আমি দিও বডি ভিতৰতে কামটো টোটাল কেনেকে কৰে ফ্ৰী ৰেডিকেলে আক্ৰমণ কৰিলে ফ্ৰী ৰেডিকেলৰ কামটো কি হয় জোৰাটো ভাঙি দিলে জোৰাটো ভাঙি দিয়াৰ লগে লগে হেতু সময়ত যদি বডিৰ ভিতৰত এন্টিঅক্সিডেন্ট আছে ই লগে লগে কি কৰিব নিজৰ পৰা এটা বল ডোনেট কৰি পেলাই দান কৰি পেলাই আকৌ জোৰাটো বনাই দিব তাৰমানে আমি ফ্ৰী ৰেডিকেলৰ কামটো ৰখাই দিব পৰা নাই আমি কি কৰিলো বাহিৰৰ পৰা কবজ এটা পিন্ধিলো যেটোৱে এটা এটাকে বল ডোনেট কৰি পেলাই আমাৰ ফ্ৰী ৰেডিকেলৰ যেটো অসাৰ হৈ আছে হেতু নিউট্ৰেল কৰি গৈ থাকিব আৰু আক্ৰমণৰ পৰা বচাব ক্লিয়াৰ হ'ল তুলপুলকে ঠিক তেনেকে এন্টিঅক্সিডেন্টটো আমাৰ বডিৰ ভিতৰত কাম কৰে এন্টিঅক্সিডেন্ট কিমান লাগে বডিত যিমান ফ্ৰী ৰেডিকেলৰ আসাৰ হৈছে ইমানে লাগে যেতিয়া এন্টিঅক্সিডেন্টটো বডিত কম হৈ যায় তেতিয়াই প্ৰবলেম বা বেমাৰ বিলাক হ'বলে ষ্টাৰ্ট হৈ যায় এটা 95 এটা এন্টিঅক্সিডেন্ট সাপ্লিমেন্টে হয় এটা আৰম্ভণিতে যে মই কৈছিলো 95 এনেকা এটা বস্তু যেটো জিআই থাকিব লাগিব আৰু 15 বছৰ কমপ্লিট হোৱাৰ পিছত সবৰে কাৰণে কিন্তু প্ৰডাক্টটো হয় কাৰণ ফ্ৰী ৰেডিকেলৰ আক্ৰমণটো যি কোনো বডিত হ'ব পাৰে যি কোনো পাৰ্টত হ'ব পাৰে সবৰ কাৰণে ড্ৰিংকটো বহুত বেছি জৰুৰী হয় এতিয়া এন্টিঅক্সিডেন্টৰ পাৱাৰটো অলপ বুজি লৈছো এটো বুজিবৰ কাৰণে এটা শব্দ মনত থব এটো হল ওৰাগ ভ্যালু ORAC
অক্সিজেন ৰেডিকেল এবজৰ্বিং কেপাচিটি মুখস্থ কৰিব নালাগে ফুল ফৰ্মটো ওৰাকটো মনত থলে হৈ গল ওৰাকটো কি বস্তু একদম সিম্পল কে আমি যিকোনো বস্তু জুখাৰ বেলেগ বেলেগ পদ্ধতি আছে যেনেকৈ আমি আলু পিয়াজটো কেনেকৈ জুখো কেজি বা কিলোৰে জুখো কিন্তু গাখীৰ বা পানী হলে কেনেকৈ জুখিম লিটাৰে জুখিম ঠিক তেনেকৈ এন্টিঅক্সিডেন্টটো কেনেকৈ জুখিম আমি ওৰাক ভ্যালু দি পেলাই জুখিম যিমান বেছি ওৰাক ভ্যালু হ'ব এটো এন্টিঅক্সিডেন্ট পাৱাৰটো ইমানে বেছি হ'ব এতিয়া আমি চাম যে ডেইলি কিমান ওৰাক গলে এটো পাৱাৰটো আমাৰ বডিৰ কাৰণে কিমান কম বেছি হয় ডেইলি যদি আমাৰ বডিৰ ভিতৰত 10000 ওৰাকতকৈ কম গৈ আছে তেতিয়া হলে এন্টিঅক্সিডেন্ট পাৱাৰটো কম বুলা হয় এটো বডিৰ কাম নচলে ডেইলি যদি আপোনাৰ বডিৰ ভিতৰত 10000 পৰা 20000 মাজত গৈ আছে ওৰাক ভ্যালুটো তেতিয়া হলে এন্টিঅক্সিডেন্ট পাৱাৰটো ভাল বুলি কোৱা হয় বডিৰ কামটো চলি যায়গে আৰু লাষ্টটো হল 20000 ওৰাকতকৈ যদি বেছি গৈ আছে ডেইলি তেতিয়া হলে এটো বহুত ভাল বা এক্সিলেন্ট বুলি কোৱা হয় যে যিমান বডিক লাগে হেতুৰ পৰা বহুত বেছি পাই আছে এতিয়া 95 ৰ সবতকে ডাঙৰ ইউএসপি টো কবলে গৈ আছো ভালকে এটো নোট কৰিব 95 ৰ এটা সাৰ্ভিংতে আপুনি যেতিয়া সেশে এটা ইউজ কৰে মিক্স কৰি পেলাই এবাৰতে আপুনি কিমান ওৰাক পায় 30000 ওৰাক একেলগতে পায় মাৰ্কেটত আমাৰ 95 ৰ ইউএসপি টো কি হয় মাৰ্কেটত কিন্তু এন্টিঅক্সিডেন্ট সাপ্লিমেন্ট বহুতো আছে কিন্তু আমাৰ যেটো এন্টিঅক্সিডেন্ট সাপ্লিমেন্ট একমাত্ৰ এন্টিঅক্সিডেন্ট সাপ্লিমেন্ট যাৰ ওচৰত হাইয়েস্ট ওৰাকৰ সাৰ্টিফিকেশন আছে তো হেতু আমাৰ বহুত ডাঙৰ ইউএসপি হয় এটো সেলিং টাইমত বহুত কামত আহিব এতিয়া আমি চাম যে কি কি বস্তুৰে এটো বনোৱা হৈছে ইম্পৰ্টেন্ট বেনিফিটস কিনি চাম ফাৰ্স্ট আমাৰ লগত আছে গোজি বেৰী কাম কি হয় ক্যান্সাৰ সেলৰ গ্ৰোথৰ পৰা বচাব পাৰে আৰু আমাৰ আই ডিজিজেছৰ কাৰণে ভাল নেক্সট হল স্ট্ৰবেৰী হাৰ্ট এটাক আৰু ষ্ট্ৰোকৰ চান্সেছটো কমাই দিব পাৰে নেক্সট আমাৰ লগত আছে ব্ল্যাকবেৰী এনেকুৱা এটা ফল যেটো আমাৰ ভিটামিন বি সি কে প্ৰটিন জিংক ক্যালসিয়াম এই গুটে পুষ্টি দ্ৰব্যবিলাক এটা ফলতে থাকে নেক্সট আমাৰ লগত আছে ব্লুবেৰী আমাৰ এজিং প্ৰসেসটো স্লো কৰি দিব পাৰে তাৰমানে নৰ্মাল স্পিডত থব পাৰে আৰু লগতে আমাৰ ক্যান্সাৰ সেলৰ পৰা যেটো গ্ৰোথ হয় হেতুৰ পৰা বচাব পাৰে নেক্সট লগত আছে চেৰিত মেলাটোনিন বুলা বস্তু এটা থাকে যেটো ষ্ট্ৰং এন্টিঅক্সিডেন্ট বুলি কোৱা হয় নেক্সট আমাৰ লগত আছে ক্ৰেনবেৰী হল যেটো উশাহজনিত আমাৰ প্ৰবলেম হয় ব্ৰংকাল ইস্যু হল ব্ৰংকাইটিস হল বা আস্তমা প্ৰবলেম হল এই বিলাকত আৰাম দিব পাৰে নেক্সট আমাৰ লগত আছে এল্ডাৰবেৰী গুণ বহুত আছে কিন্তু প্ৰথম যেটো সবতকে ইম্পৰ্টেন্ট গুণ হেতু হল ভাইৰাল ইনফেকশনৰ পৰা ৰক্ষা ভালকে কৰিব পাৰে আৰু এটোৱে এটা ফল যেটো কাৰণে কোভিড কালত যদি কোনবা 95 টো ৰেগুলাৰ বেসিছত লৈছে ভাইৰাল ইনফেকশনৰ পৰা বডিটোৱে খুব ভালকে ৰক্ষা আক্ৰমণৰ পৰা ৰক্ষা পাইছে নেক্সট হল আমাৰ লগত ৰেপসবেৰী ডায়েটাৰী ফাইবাৰ বুলা বস্তুটো আছে ফাইবাৰটো আমাৰ হজমৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় নেক্সট আমাৰ লগত আছে ব্ল্যাক কাৰেন্ট হাড়জনিত যিমান প্ৰবলেম আছে আৰ্থৰাইটিছৰ প্ৰবলেম ৰিউমেটিজমৰ প্ৰবলেম এই গুটেখিনি আৰাম দিব পাৰে বছাবলৈও হেল্প কৰিব নেক্সট আছে ইয়াত আমলখিটো দিয়া হৈছে আমলখিত ভিটামিন সি মাত্ৰাটো সবতকে বেছি থাকে লিভাৰ ফাংচনৰ কাৰণে ভাল আৰু আমাৰ ইমিউন সিস্টেমটো ষ্ট্ৰং কৰিবলৈ সহায় কৰিব নেক্সট আছে ননি এনেকুৱা এটা ফল যেটো বহুত পুৰণা এটা মেডিচিনেল প্লান্ট ফলটো ইউজ কৰা হয় ননিত গুণ বহুত আছে ইমান গুণ আছে যে আপুনি মাৰ্কেটত যদি সাৰ্ভে কৰে কিছুমান ব্ৰ্যান্ড বা কোম্পানী আছে অনলি ননিৰ প্ৰডাক্টটো বনায় তো গুণ বহুত আছে কিন্তু সবতকে ডাঙৰ গুণ যেটো হয় এটো ক্যান্সাৰ সেলৰ গ্ৰোথৰ পৰা খুব ভালকে বচাব পাৰে হেতু কাৰণে ক্যান্সাৰ পেশেন্ট যদি কাৰবাৰ ট্ৰিটমেন্ট প্ৰসেসটো চলি আছে হেতু সময় যদি আপুনি দিছে কাৰবাক 95 টো যেটো ৰিকভাৰি টাইম হয় তাৰমানে ৰেডিয়েশন আৰু কেমো দিয়াৰ পিছত নহয় বডি বহুত উইক হৈ যায় হেতু টাইমত ৰিকভাৰ কৰিবলৈ বহুত ধুনিয়াকে হেল্প কৰিব আৰু লাষ্ট ইয়াত আছে এলোভেৰা বুলা বস্তুটো এলোভেৰাটো ভিটকুমাৰী যেটো বুলি কয় মাৰ্কেটত শুনিছে বহুত স্কিন প্ৰডাক্টত ইউজ হয় এলোভেৰাটো এটো স্কিন টনিক বুলি কোৱা হয় আৰু এলোভেৰা এনেকুৱা এটা বস্তু যেটো দুখতকে বেছি বেমাৰ বিলাকত কাম কৰিব পৰা ক্ষমতা আছে তো এই গোটেইখিনি বস্তু আমাৰ 95 টো যেটো 30000 ওৰাক বুলি কৈছো এটো মেইনটেইন কৰিবলৈ সহায় কৰে প্ৰডাক্টটো কেনেকৈ ইউজ কৰিম ডোসেজ কিমান হ'ব যদি হেলদি কোনোবা লৈছে একো প্ৰবলেম নাই
অকল প্ৰিভেনচনৰ কাৰণে ইউজ কৰিম বুলি ভাবিছে তেতিয়াহ'লে দিনত এবাৰ ল'লে হৈ যাব কিন্তু যদি বেমাৰত এটো কম্বিনেশনত দি আছে তেতিয়াহ'লে দিনত দুবাৰ ল'বলে এটো সাজেষ্ট কৰিব 95 লোৱা সময় দুটা বস্তু ফলো কৰিব ফাৰ্স্ট টু হল এটো হদায় খালি পেটত ল'ব আৰু এটো লোৱাৰ পিছত লগে লগে একো বস্তু নাখাব 15-20 মিনিটৰ এটা গ্যাপ দিব আধা ঘণ্টা দিব পাৰিলে খুব ভাল তাৰ পিছতে কিবা যদি খাব লাগে তাৰ পিছতে খাব আৰু এটা কথা যে 95 ড্ৰিংকটো হদায় কাছৰ গ্লাছতে মিক্স কৰি ইউজ কৰিব কেতিয়াও মেটেল ফাইবাৰ প্লাষ্টিক যিকোনো বেলেগ গ্লাছত এটো মিক্স কৰি ইউজ নকৰিব ইয়াৰ ওৰেক ভ্যালুটো অলপ মেটেলৰ লগত ৰিএক্ট কৰি পেলাই বেয়া হ'ব পাৰে এটো কাৰণে কোৱা হৈছে হদায় কাছৰ গ্লাছতে ইউজ কৰিব একদম সৰু বাচ্চাৰ কাৰণে প্ৰডাক্টটো নহয় যেনেকৈ কলো আৰম্ভণিৰ এজ টু 15 ইয়াৰ্স 15 বছৰ বা তাতকৈ ওপৰত যিকোনো মানুহে ল'ব পাৰে প্ৰেগনেন্ট লেডি আৰু লেক্টেটিং মাদাৰ্স এই দুইটা ক্যাটেগৰি কিন্তু এভয়েড কৰিব লাগিব হেতু মানে প্ৰেগনেন্সি এটা অলপ সেনসিটিভ ম্যাটাৰ হয় ডেফিনেটলি হেতু কাৰণে আমি চান্স লব ইয়াত নোৱাৰো হেতু কাৰণে প্ৰেগনেন্সি সময়ত আৰু লেক্টেশনৰ সময়ত এই প্ৰডাক্টটো ৰেকমেন্ড কৰি নিদিব 95 লোৱাৰ পিছত কিছুমান লক্ষণ যদি দেখা দিয়ে যেনেকৈ ধৰি লওক আপুনি 95 টো আৰম্ভ কৰিলে স্কিনত অলপ খজুতি ফিল কৰিছে বা পেটটো অলপ ডায়ৰিয়া হোৱা যেন লাগিছে বা উগাৰ আহিছে বা যিকোনো বেলেগ যদি এনেকুৱা কিবা লক্ষণ আহিছে একদম ভয় নাখাব প্ৰডাক্টৰ সাইড ইফেক্ট নহয় প্ৰডাক্টটো 95 টোৰ লগত প্ৰবলেম কি হ'ল এটো বহুত বেছি পিওৰ প্ৰডাক্ট তাৰমানে পিউৰিটিটো মেইনটেইন কৰিব লাগিছে আমাৰ ওৰেক ভ্যালু যেটো কলো আমি যিমানটো 30000 হেতু মেইনটেইন কৰিব কাৰণে ইয়াৰ পিউৰিটিটো ধ্যান দিয়াটো বহুত জৰুৰী আছিল ম্যানুফ্যাকচাৰিং যেনেকৈ বনোৱা হৈছে হেতু প্ৰসেছটো বহুত পিওৰ হোৱা হৈছে আৰু আমাৰ ওচৰ পাজৰে কি হয় আমাৰ বডিটো নহয় অলপ ইম্পিউৰিটিৰ অলপ অভ্যাস হৈ যায় চাৰিওফালে প্ৰদূষণ আছে সবতে তো কিছুমান বডিত এটো এডজাস্ট কৰিবলৈ অলপ টাইম লাগিব পাৰে এটো চান্সেস কিন্তু বহুত কম মানুহৰ হয় হাজাৰত এজনৰ হ'ব পাৰে কিন্তু চান্সেস কম আকৌ কৈছো এটো ভয় খাব নালাগে যদি লক্ষণ আহিছে আপুনি এটো লবলে বন্ধ কৰক পানী খুব খাব টক্সিনখিনি সফা কৰি উলিয়াই দিব কাৰণে 4-5 দিন এটা গ্যাপ দিব বা ম্যাক্সিমাম এক সপ্তাহ দিব পাৰে এই গ্যাপ দিয়াৰ পিছত আকৌ আপুনি ড্ৰিংকটো এনজয় কৰিব পাৰিব ড্ৰিংকৰ একো সাইড ইফেক্ট নাই পুৰাপুৰিভাৱে ন্যাচাৰাল এটা প্ৰডাক্ট হয় তো এটো আমাৰ 95 প্ৰিমিয়াম হেলথ ড্ৰিংক টু এমআই লাইফষ্টাইলৰ এটা বেষ্ট সেলিং প্ৰডাক্ট হয় ক্লাপিং কৰা লাগে জিয়া আছে নে আগবাহুনে নেক্সট প্ৰডাক্ট